চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদানৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে মান্যতা প্ৰদান কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে চাহ শ্ৰমিকসকল। সিলিং আইনৰ অধীনত চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তৰ পিছতেই আনন্দিত হৈছে তিতাবৰৰ চাহ শ্ৰমিকসকল। তেওঁলোকৰ দাবীক মান্যতা প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে চাহ শ্ৰমিকসকলে। জয়তে মই বিজেপি চৰকাৰখনক মই ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু আজি 200 বছৰ পাৰ হৈ গ'ল, কিন্তু চাহ জনগোষ্ঠীয় লোকসকলৰ যি ভূমি পাট্টা প্ৰদান কৰাৰ তেখেতলোকে পদক্ষেপ লৈছে, এই পদক্ষেপটোক মই লোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ইমান দিন আমাক ভোট বেংক হিচাপে আন চৰকাৰ 200 বছৰ পাৰ হৈ গ'ল, কিন্তু 200 বছৰ পাৰ হৈ যোৱাৰ পাছতো বহু চৰকাৰ আহিলে, বহু চৰকাৰ গ'ল, কিন্তু বিজেপি চৰকাৰৰ মুখৰ পৰা যি বাণী ওলাই যায় সময় লাগে, কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই সময় লাগে যদিও সেই কাম কৰে। সেইকাৰণে তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু 10 বছৰ 15 বছৰ যিমান দিন তেখেতে কাৰ্যকাল চলাব পাৰে আমি তেখেতক ভোট দি জয়যুক্ত কৰাম বুলি আমি তেখেতক কথা দিছোঁ। আৰু আজি বাগান আমি বন্ধ ৰাখিছোঁ, যিহেতু আমি ভূমিহীন, একোজন ভূমিহীন আমি ব্যক্তি। আজি তেখেতে আমাক ম্যাদী পট্টা দি আমাক ভূমিৰ যি অধিকাৰ দিলে, সেই পদক্ষেপৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আজি আমি অল অসমত আমি বাগান বন্ধ দিয়াৰ ঘোষণা লৈছে আমাৰ অসম চাহ মজদুৰ সংঘই। আৰু আমিও আজি বাগান বন্ধ ৰাখি আমি আনন্দৰ দিন, যিহেতু আজি বহুত ফূৰ্তি কৰিছোঁ, আমাৰ সকলো ৰাইজ ওলাই আহিছে, এই আনন্দৰ শুভক্ষণত ফূৰ্তি কৰি আজিৰ দিনটো কটাম বুলি আমি চবেই ইয়াত ওলাই আহিছোঁ আৰু একত্ৰিত হৈছোঁ।